অঙ্গনবাড়ী কর্মীর বাড়িব, সহায়িকার বাড়িব, রান্ধনির বাড়িব, টিউটৰৰ বাড়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলে। অঙ্গনবাড়ী কৰ্মীৰো দৰমহা বাঢ়িব, সহায়িকাৰো দৰমহা বাঢ়িব, ৰান্ধনিৰো দৰমহা বাঢ়িব, আশা কৰ্মীৰো দৰমহা বাঢ়িব, গাঁও বুঢ়াৰো দৰমহা বাঢ়িব। আমি সকলোকে আমি সন্তুষ্ট কৰিম। টিউটৰসকলৰ দৰমহা বাঢ়িব। চাকৰি বিদ্যালয় যিবিলাকৰ প্ৰাদেশিকৰণৰ সমস্যা আছিল, যিমান পাৰোঁ প্ৰাদেশিকৰণৰ সমস্যাও আমি এই বছৰতে সমাধান কৰিম। তাৰ মানে এই পঞ্চায়ত ইলেকশ্যনৰ পৰা অহা বিধানসভালৈকে আমাৰ গাড়ী ছুপাৰফাষ্ট 120 স্পীডত চলিব। যিমান কাম কৰিলোঁ 4 বছৰত যিমান কৰিলোঁ 1 বছৰত তাৰ সমান একে বছৰতে আমি কৰি দিম, যাতে আমাৰ কোনো সমস্যা নাথাকে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমো পালোঁ, কলেজত নামভৰ্তিও পালোঁ। এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমি দালিও কম দামত দিম, নিমখো কম দামত দিম, চেনিও আমি কম দামত দিম। তাৰমানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে, দালি বজাৰতকৈ 30 টকা কমত পালে, চেনি বজাৰতকৈ 30 টকা কমত পালে, নিমখ বজাৰতকৈ 10 টকা কমত পালে, আৰু মেডিকেল খৰচো পালে। ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছোঁ। এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু অক্টোবৰ নৱেম্বৰত যদি ভগৱানে মোক শক্তি দিয়ে আৰু 1 টকা 50 পইচা দি পাৰোঁ আৰু দাম কমাই দিম। অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই। 1250 টকা নগদ পালোঁ, দালি কম দামত পালোঁ, চেনি কম দামত পালোঁ, নিমখ কম দামত পালোঁ, চাউল বিনামূলীয়াকৈ পালোঁ। আমাৰ ঘৰখন চলিব, বাকী আমি কাম কাজ কৰিব সুবিধা পাম। সিদিনাখন মই ধেমাজিত গৈছিলোঁ, ভাষণ দি আছিলোঁ। এগৰাকী আইতাই ক'লে, গোটেইখিনি দিছ যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয়? হয়নে? গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে? হাত দাঙকচোন। বাপৰে! এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম চৰকাৰী মতে 950 টকা, এজেন্সিয়ে 50 টকা আৰু লয়। কৰবাত কোনোবাই কৈছে যে 1050 টকা মান হয়গৈ, হয়নে? কিন্তু আচলতে এজেন্সিয়ে এক্সট্ৰা পইচা ল'ব নোৱাৰে। সেইখিনিও মই ঠিক কৰি দিম। আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম। ডাইৰেক্টলি 300 টকা কমাই দিম। তাৰমানে যিসকলে উজ্বলা গেছ পাই আছিলে, উজ্বলা গেছে এতিয়া 250 টকাতে এটা গেছৰ চিলিণ্ডাৰ পাই যাব। আৰু যাৰ নৰ্মেল গেছ আছে, ধনী দুখীয়া সকলোৱে 600-650 টকাত পাই যাব। লুঙি ধুতিতকৈ ভাল নে বেয়া? সূতা কম্বলতকৈ ভাল নে বেয়া? আঁঠুৱাতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে কংগ্ৰেছক ভোট দিলে কি পাম? লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। আৰু বিজেপিক ভোট দিলে কি পাম? অৰুণোদয়, বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া চাউল, কম দামত দালি, কম দামত নিমখ, কম দামত তেল, কম দামত গেছৰ চিলিণ্ডাৰ, ইলেক্ট্ৰিচিটিৰ দামো কম। কোনফালে ভোট দিব লাগে? নিজে কওক, আপোনালোকে নিজে সিদ্ধান্ত লওক। মই একো নকওঁ, কাক ভোট দিব লাগে? এইবাৰতো মই প্ৰথম মুখ্যমন্ত্ৰী হৈছোঁ, আগতেতো মুখ্যমন্ত্ৰী হোৱা নাই। এতিয়া এইবাৰ যিখিনি কৰি আছো এইখিনি নিত্য নাটিকাহে। আগৰবাৰ আচল নাটক আৰু আহিব। তথ্য কৰিব নোৱাৰে। প্ৰত্যেকটো অঙ্গনবাড়ী কেন্দ্ৰই কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম। 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম।
কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰোঁ। কতো সমস্যা ৰাখিব খোজা নাই, মানুহৰ কাৰণে আমি কাম কৰিব খুজিছো। আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে, কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয়। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়ততো বিজেপিৰ চৰকাৰ। ট্ৰিপল ইঞ্জিনে আমাক গৌৰাই ৰাখিব, ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব। মই আৰু এটা চেষ্টা কৰি আছো, খুব ভাল খবৰ দিম, যাতে আমাৰ উত্তৰ পাৰত ৰাজধানী হওক, যিমান হওক, ৰেলগাড়ীবোৰ যে যায়, আমাৰ বৰগাং, বিহালী, বিশ্বনাথ